নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসামিজ ট্ৰেন্ডিং আজি 23 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ জম্মু কাশ্মীৰত ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ বাছি হিন্দুক হত্যা পাকিস্তানী সন্ত্ৰাসবাদীৰ কিদৰে জম্মু কাশ্মীৰত চলিছিল সেই হত্যালীলা জম্মু কাশ্মীৰত ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ 28 জনতকৈও অধিক লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে জম্মু কাশ্মীৰত অতি নিশংস আৰু জঘন্যভাৱে বাছি হিন্দুক হত্যা কৰা হৈছিল জম্মু কাশ্মীৰত যোৱাকালি সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা নাম পৰিচয় পত্ৰ চাই অতি বৰ্বৰভাৱে সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে পৰ্যটকক প্ৰেমিক প্ৰেমিকা নৱ দম্পতি প্ৰথম টাৰ্গেট সন্ত্ৰাসবাদীৰ দলটোৰ পাকিস্তানী সন্ত্ৰাসবাদী লস্কৰ-ই-তৈবাৰৰ সহযোগী TRF চলাইছিল হত্যালীলা মুহূৰ্তৰ ভিতৰতেই 28 জনৰ মৃত্যু জম্মু কাশ্মীৰত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জম্মু কাশ্মীৰত অতি নিশংস আৰু জঘন্যভাৱে বাছি হিন্দুক হত্যা কৰা হৈছিল জম্মু কাশ্মীৰত নাম পৰিচয় পত্ৰ চাই অতি বৰ্বৰভাৱে সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল পৰ্যটকক জম্মু কাশ্মীৰত এই ভয়ংকৰ আক্ৰমণ কৰা হৈছিল যোৱাকালি সন্ত্ৰাসবাদীৰ ফালৰ পৰা আৰু তাৰ পিছতে এতিয়া সমগ্ৰ ভাৰত জ্বলিছে ভাৰতৰ প্ৰতিটো প্ৰান্তত এতিয়া হিন্দু লোকসকল ওলাই আহিছে হিন্দু লোকসকল যেন ভাৰতত সুৰক্ষিত নহয় আৰু হিন্দু লোকসকলক সুৰক্ষাৰ দাবীত এতিয়া সমগ্ৰ ভাৰতজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে শীঘ্ৰেই এই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে একশন লোৱাৰ দাবী উত্থাপন কৰিছে সৰ্বসাধাৰণ ৰাইজে জম্মু কাশ্মীৰত যোৱাকালি সন্ত্ৰাসবাদীয়ে এই ভয়ংকৰ আক্ৰমণ কৰিছিল এই আক্ৰমণত 28 জনতকৈও অধিক লোকৰ মৃত্যু হৈছিল সন্ত্ৰাসবাদীয়ে নাম চাই ধৰ্ম চাই আক্ৰমণ কৰিছিল পৰ্যটকৰ ওপৰত যিসকল হিন্দু ধৰ্মৰ লোক আছিল সেই লোকসকলৰ ওপৰত ভয়ংকৰভাৱে আক্ৰমণ কৰিছিল সন্ত্ৰাসবাদীৰ দলটো আৰু জম্মু কাশ্মীৰৰ যোৱাকালি হোৱা আক্ৰমণৰ পিছতে এতিয়া সমগ্ৰ ভাৰতজুৰি প্ৰতিবাদৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে যোৱাকালি দিনটো কলা দিন হিচাপে ইতিহাসত লিখা থাকিব সমগ্ৰ ভাৰততেই এতিয়া সন্ত্ৰাসবাদীৰ বিৰুদ্ধে একশন লোৱাৰ দাবী উত্থাপন কৰিছে ভাৰতৰ সৰ্বসাধাৰণ ৰাইজে মুঠতে জম্মু কাশ্মীৰত এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে সকলো প্ৰান্ততেই হাই এলাৰ্ট জাৰি কৰা হৈছে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ দলটোৱে যোৱাকালি ভয়ংকৰ আক্ৰমণ কৰিছিল আৰু তাৰ পিছতে সমগ্ৰ বিশ্বজুৰি এতিয়া সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে আমেৰিকা ফ্ৰান্স ৰাছিয়া আদিকে ধৰি বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই নিন্দা জনাইছে সন্ত্ৰাসবাদীৰ আক্ৰমণক আৰু জম্মু কাশ্মীৰত হোৱা এই ভয়ংকৰ আক্ৰমণক লৈ একশন মুডত দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জম্মু কাশ্মীৰৰ ঘটনাক লৈ ভাৰতৰ কাষত এতিয়া থিয় দিছে ৰাছিয়া ফ্ৰান্স আমেৰিকা তীব্ৰ গৰিহণা দিছে ৰাছিয়া ফ্ৰান্স আৰু আমেৰিকাই জম্মু কাশ্মীৰত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাক জম্মু কাশ্মীৰৰ ঘটনাক লৈ সমগ্ৰ বিশ্বতেই এতিয়া প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে পাক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই ঘটনাক দিছে গৰিহণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ টুইট কৰি হুক প্ৰকাশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভাৰতক সকলো প্ৰকাৰৰ সহায় কৰাৰ আশ্বাস প্ৰদান ট্ৰাম্পৰ ইপিনে ফ্ৰান্স চৰকাৰেও এই ঘটনাক তীব্ৰ গৰিহণা দিছে ৰাছিয়ায়ো এই ঘটনাক তীব্ৰ গৰিহণা দিছে জম্মু কাশ্মীৰৰ ঘটনাক লৈ মুঠতে সমগ্ৰ বিশ্বতে এতিয়া আৰম্ভ হৈছে চৰ্চা সন্ত্ৰাসবাদৰ বৰ্বৰ কাৰ্য কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰিব লাগে ভাৰতৰ সৈতে থিয় দিছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাছিয়া ফ্ৰান্স সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিব বুলিও আশ্বাস প্ৰদান কৰিছে আৰু জম্মু কাশ্মীৰত হোৱা সেই ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যিসকল ব্যক্তি এতিয়া আহত তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছে আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠতে জম্মু কাশ্মীৰৰ ঘটনাক লৈ এতিয়া সমগ্ৰ বিশ্বজুৰি যেন প্ৰতিবাদ আৰম্ভ হৈছে ভাৰতৰ প্ৰতিটো প্ৰান্তত জম্মু কাশ্মীৰত হোৱা সেই ভয়ংকৰ সন্ত্ৰাসবাদীৰ ঘটনাৰ পিছতেই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে হিন্দু লোকসকলক সুৰক্ষা দিয়াৰ দাবী উত্থাপন কৰিছে সৰ্বসাধাৰণ ৰাইজে আৰু আনপিনে জম্মু কাশ্মীৰত হোৱা সেই ভয়ংকৰ সন্ত্ৰাসবাদীৰ ঘটনাক লৈ
বিৰোধীৰ ফালৰ পৰা কোৱা হৈছে এয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ব্যৰ্থতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ ব্যৰ্থতাৰ বাবে সন্ত্ৰাসবাদীয়ে এনে আক্ৰমণ কৰিব পাৰিছে জম্মু কাশ্মীৰত মুঠতে জম্মু কাশ্মীৰৰ ঘটনাক লৈ এতিয়া শাসক বিৰোধীৰ মাজতো তীব্ৰ বিতৰ্ক দেখিবলৈ পোৱা গৈছে আৰু আনপিনে জম্মু কাশ্মীৰৰ কাণ্ডৰ পিছতে ভাৰতৰ 4খন প্ৰধান চহৰত হাই এলাৰ্ট জাৰি কৰা হৈছে প্ৰধান যি 4খন চহৰ আছে ভাৰতৰ সেই 4খন চিটিত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে জম্মু কাশ্মীৰত যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ ভাৰততে আতংকময় পৰিৱেশ বিৰাজ কৰিছে জম্মু কাশ্মীৰৰ ভয়ংকৰ কাণ্ডৰ পাছতে জাৰি হাই এলাৰ্ট দেশৰ 4খন প্ৰধান চহৰত জাৰি কৰা হৈছে হাই এলাৰ্ট দিল্লী মুম্বাই জয়পুৰ আৰু অমৃতসৰত হাই এলাৰ্ট জাৰি কৰা হৈছে ইতিমধ্যে জম্মু কাশ্মীৰৰ শ্ৰীনগৰত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৰাজভৱনলৈ গৈ ৰাজ্যপালৰ সৈতে জৰুৰী আলোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ সমগ্ৰ ঘটনাৰ তন্নকৈ বুজ ললে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু কাশ্মীৰৰ ভয়ংকৰ কাণ্ডৰ পাছতে এতিয়া সমগ্ৰ ভাৰত জুৰি এলাৰ্ট জাৰি কৰা হৈছে ভাৰতৰ যিসমূহ মূল চহৰ আছে যি প্ৰধান চিটি আছে সেই চিটিসমূহ ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে ধাৰণা কৰা হৈছে জম্মু কাশ্মীৰৰ দৰে ভাৰতৰ আন চহৰতো এনে ঘটনা সংঘটিত হ'ব পাৰে গতিকে যাৰ বাবে হাই এলাৰ্ট জাৰি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা আৰু আনপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ইতিমধ্যে জম্মু কাশ্মীৰত উপস্থিত হৈ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে সমগ্ৰ ঘটনাৰ তদন্ত তন্নকৈ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ নামাজ পঢ়িবলৈ সমষ্টিৰ মানুহে ভোট দিয়া নাছিল বিধায়ক অখিল গগৈ আৰু সাংসদ গৌৰৱ গগৈক নামাজ পঢ়াৰ বাবে সাংসদ গৌৰৱ গগৈ আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰব হোৱা দেখিবলৈ পোৱা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱা সভাতেই অখিল গৌৰৱক কটাক্ষ নামাজ পঢ়িবলৈ সমষ্টিৰ মানুহে ভোট দিয়া নাছিল অখিল গৌৰৱক নিৰ্বাচনৰ সময়ত ডাঙৰ কথা কয় বিহুৰ সময়ত সমষ্টিত নাথাকে কৰবাত 2 টকা চান্দা দিব লাগে বুলি চৰাইদেউ শিৱসাগৰত নাযায় অখিল গগৈ তেওঁলোক ব্যস্ত হৈ থাকে গুৱাহাটীত গৈ নামাজ পঢ়ি থাকে যোৰহাট শিৱসাগৰ মানুহে নামাজ পঢ়িবলৈ গৌৰৱ অখিলক ভোট দিয়া নাছিল নামাজে যদি পঢ়ে শিৱসাগৰ যোৰহাটত পঢ়ক বিহুৰ সময়ত পলাই নাথাকি সমষ্টিৰ মানুহৰ মাজত থাকক অখিল গগৈ গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাজহুৱাকৈ এইদৰে কটাক্ষ কৰিছে বিধায়ক অখিল গগৈ আৰু সাংসদ গৌৰৱ গগৈক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যদি আপোনালোকে নামাজে পঢ়িব আছে তেন্তে শিৱসাগৰ আৰু যোৰহাটত গৈ আপোনালোক সমষ্টিবাসীৰ কাষত থাকি নামাজ পঢ়ক আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ 1 কোটি মুছলমানৰ অসমৰ গাঁৱে ভূঞে লুঙি উৎপাদন কৰিব মিয়া লোকসকলে লুঙি বিতৰ্কৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অপেন চ্যালেঞ্জ প্ৰদান কৰিছে মিয়া লোকে মিয়াই ৰক্ষা কৰি আছে অসমীয়া সংস্কৃতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব মিয়াই ৰক্ষা কৰি আছে ৰাজ্যৰ সংস্কৃতি মিয়াক জুকাই নলব নকলে কথা বেয়া হ'ব অসমৰ গাঁৱে ভূঞে লুঙি উৎপাদন কৰিব মিয়া লোকসকলে লুঙি পিন্ধি উলাই আহিল মুছলমান জনতা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মিয়াই 24 ঘণ্টাই ডিঙিত গামোচা লৈ ঘূৰি ফুৰে মিয়াই 24 ঘণ্টাই অসমীয়া সংস্কৃতি ৰক্ষা কৰে অসমত এইবাৰ লুঙি পিন্ধি ৰাজপথলৈ উলাই আহিব 1 কোটি মিয়া মুছলমান কোনো মুছলমানক বাংলাদেশলৈ পঠাই দিবলৈ কাৰোৰে সাহস হোৱা নাই মিয়াক টাৰ্গেট কৰি মিয়া আৰু লুঙিৰ ৰাজনীতি নকৰিব হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ বাবে লুঙি সম্পদ মিয়াৰ বাবে লুঙি সংস্কৃতি অসমখন কাৰো পৈতৃক সম্পত্তি নহয় লুঙি বিতৰ্কৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক অপেন চ্যালেঞ্জ মুখ্যমন্ত্ৰীৰ আসনৰ মৰ্যাদা গৰিমা ৰক্ষা কৰক হিমন্ত বিশ্ব শৰ্মাই হিমন্ত চৰকাৰৰ দম নাই বাংলাদেশলৈ পঠিয়াবলৈ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পাছতেই লুঙি পিন্ধি ৰাজপথলৈ উলাই আহিল সংখ্যালঘু মিয়া ৰাইজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মিয়া লোকসকলৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চ্যালেঞ্জ প্ৰদান কৰিছে ৰাজ্যৰ মিয়া সমাজে
পৰৱৰ্তী খবৰ লুঙি অপমান কৰাটো উচিত নহয় আহোমেও লুঙি পিন্ধে লুঙি বিতৰ্কৰ মাজতেই প্ৰতিক্ৰিয়া দেৱব্ৰত শইকীয়াৰ লুঙিক লৈ গৰম ৰাজ্যৰ ৰাজনীতি লুঙিৰ অপমান সহ্য নকৰে কংগ্ৰেছ দলে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব কংগ্ৰেছ লুঙিৰ ওপৰত চলা অপমান সহ্য কৰা নহব বুলি মন্তব্য দেৱব্ৰত শইকীয়াৰ লুঙি আহোমেও পিন্ধিছিল গতিকে লুঙিক অপমান কৰা সহ্য কৰা নহব তাই খামটি তাই ফাকেও পিন্ধে লুঙি নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ প্ৰতীক চিহ্ন লুঙি হ'ব লাগে বুলি কৈছিল মুখ্যমন্ত্ৰী শৰ্মায়ে তাৰ পাছতেই মুখ্যমন্ত্ৰীক উভতি ধৰি মন্তব্য বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ দিনৰ 5খন আঁচনিৰ নাম ললে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দিনত কি আঁচনি আছিল একাধিকক্ৰমে ক'লে মুখ্যমন্ত্ৰীয়ে লুঙি ধুতি সূতা কম্বল আৰু আঁঠুৱা বিতৰণৰ আঁচনি আছিল কংগ্ৰেছৰ দিনত 3 ঘণ্টা চিন্তা কৰি মুখ্যমন্ত্ৰীয়ে বিচাৰি পালে কংগ্ৰেছৰ দিনৰ আঁচনি কংগ্ৰেছৰ দিনত দিয়া আঁচনিৰ সুবিধা পাবলৈ ধন দিব লগা হৈছিল ৰাইজৰ চৰকাৰী চাকৰিৰ বাবে কংগ্ৰেছৰ দিনত দিব লগা হৈছিল 1 কোটি টকা কংগ্ৰেছে 15 বছৰে গাঁৱে গাঁৱে কেৱল দালালৰ সৃষ্টি কৰিলে কংগ্ৰেছৰ চিহ্ন হাত নহয় কংগ্ৰেছৰ চিহ্ন লুঙি হ'ব লাগে লুঙিৰ প্ৰতি ইমান যদি মৰম তেনেহলে বাংলাদেশত গৈ নিৰ্বাচন খেলক কংগ্ৰেছে অসমত তেওঁলোকে ইলেকশ্যন খেলাৰ প্ৰয়োজন নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ কংগ্ৰেছক লৈ পুনৰ সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আন এটা ব্ৰেকিং নিউজ দিল্লীত মুছলমানৰ ওয়াকফ বচাও সন্মিলন হাজাৰ হাজাৰ সংখ্যালঘুৰ সৈতে ওয়েসিৰ গুৰুত্বপূৰ্ণ বৈঠক ওয়াকফ আইনৰ বিৰুদ্ধে দিল্লীত একত্ৰিত হাজাৰ হাজাৰ মুছলমান ৰাইজ AIMPLBৰ নেতৃত্বত দিল্লীত ওয়াকফ বচাও সন্মিলন আসাদুদ্দিন ওয়েসিৰ লগতে ওয়াকফ বচাও সন্মিলনত উপস্থিত দেশৰ শীৰ্ষ মুছলমান সংগঠন কান্দত কোলা বেণ্ড পিন্ধি প্ৰতিবাদ হাজাৰ হাজাৰ মুছলমানৰ দেশৰ বহু মুছলমানে ওয়াকফ সমৰ্থন কৰে বুলি ভুৱা প্ৰচাৰ চলাইছে বিজেপিয়ে কৃষক আন্দোলনৰ দৰে আমিও আন্দোলন কৰি ওয়াকফ আইন বাতিল কৰিম বিজেপিৰ মতে দেশ নচলে দেশ সংবিধানৰ মতেহে চলে ওয়াকফৰ আটাইতকৈ বেছি ভূমি চৰকাৰী দখল কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন সৰ্বোচ্চ ন্যায়ালয়ে দেশৰ মুছলমানক শীঘ্ৰেই ন্যায় দিব বুলি বিশ্বাস বিশাল সন্মিলনত অংশ লৈ AIMPLBৰ সভাপতি খালিদ মন্তব্য ওয়াকফ আইনৰ বিৰুদ্ধে দিল্লীত এইবাৰ একত্ৰিত হৈছে হাজাৰ হাজাৰ মুছলমান ৰাইজ AIMPLBৰ নেতৃত্বত দিল্লীত ওয়াকফ বচাও সন্মিলন আসাদুদ্দিন ওয়েসিও উপস্থিত থাকে এই গুৰুত্বপূৰ্ণ বৈঠকত পৰৱৰ্তী খবৰ 300 টকাকৈ হ্ৰাস পাব পাৰে গেছৰ মূল্য আপুনি 250 টকাতে কিনিব পাৰিব ৰন্ধন গেছ এই মুহূৰ্তত এটা ভাল খবৰ আহি পৰিছে ৰাজ্যৰ লাখ লাখ লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই ৰাজ্যত ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰাৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ 200 পৰা 300 টকাকৈ প্ৰতি সিলিণ্ডাৰৰ মূল্য কমুৱাৰ জুজা বৰ্তমান 550 টকাত উজ্জ্বলা আঁচনিত প্ৰদান কৰা হৈছে সিলিণ্ডাৰ 300 টকাকৈ হ্ৰাস পালে 250 টকাতে পাব একোটা সিলিণ্ডাৰ লগতে ৰন্ধন গেছৰ সাধাৰণ উপভোক্তাকো ৰেহাই দিব চৰকাৰে ৰাজনৈতিক সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই সৰ্ববৃহৎ ঘোষণা ৰাজ্যৰ লাখ লাখ লোকক লৈ এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ দালালৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে দালালি নচলিব অসমত চাকৰিৰ বাবে এখন তামুল পানু নলয় চৰকাৰে ঠেলাৱালা ৰিক্সাৱালা সন্তানেও পাব চাকৰি কোনো এজন লোকে কৰিব নোৱাৰিব দালালি চাকৰিৰ নামত চাকৰি পোৱা লৰাক ঘৰে ঘৰে গৈ গামোচাৰে সন্মান জনাইছো চাকৰিৰ নামত টকালোৱা দালালবোৰ এতিয়া গাতত সোমাল যি কাম 75 বছৰে হোৱা নাছিল সেই কাম 4 বছৰত হ'ল বিজেপিয়ে কৰি দেখুৱালে সেই কাম চাকৰিৰ নামত আঁচনিৰ নামত কোনো ধৰণৰ দালালি নচলিব ৰিক্সাৱালাৰ পুত্ৰ ঠেলাৱালাৰ পুত্ৰই চাহ শ্ৰমিকৰ পুত্ৰই পাই চাকৰি মাত্ৰ পঢ়া-শুনা কৰিব লাগে পঢ়া-শুনা কৰিলেই পাই চাকৰি ভগৱানে বিজেপি চৰকাৰক ৰাখিলে বিজেপি চৰকাৰে নাইকিয়া কৰিছে দালাল ৰাজ এনেদৰে চাকৰি দি যাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অসমীয়া যুৱক যুৱতীৰ প্ৰাণত নতুন সঞ্চাৰ কৰিব বিচাৰো চাকৰিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা
বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে উজনি অসমৰ পৰা নামনি অসমলৈকে মধ্য অসমতো বৰষুণ আৰু ধুমুহাৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বতৰৰ কালৰূপ আৰু পুনৰবাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী নামনি অসমত প্ৰলয়নকাৰী ৰূপ দেখিবলৈ পোৱা গৈছে বতৰৰ উজনি অসমতো প্ৰবল ধুমুহা আৰু বৰষুণ আজি নিশা ৰাজ্যৰ কেইবাটাও প্ৰান্তত হ'ব পুনৰ মুখলধাৰ বৰষুণ ঘণ্টাত 80 কিলোমিটাৰ বেগত আহি আছে ধুমুহা সাৱধান হৈ থাকক আপুনি সতৰ্ক হৈ থাকক কিয়নো ইতিমধ্যে আজি পুনৰবাৰ হাই এলাৰ্ট জাৰি কৰা হৈছে 26খন জিলাক লৈ ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও গোৱালপাৰা বৰপেটা নলবাৰী 26খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে কামৰূপ গ্ৰাম্য গুৱাহাটী মৰিগাঁও হুজাই পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি যোৰহাট জিলা গোলাঘাট জিলা শিৱসাগৰ চৰাইদেউ জিলা মাজুলী ধেমাজি লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়াত এলাৰ্ট জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যিকোনো মুহূৰ্তত বৃদ্ধি হ'ব পাৰে ধুমুহাৰ গতিবেগ গতিকে আপুনিও সাৱধান আৰু সতৰ্ক হৈ থাকক পৰৱৰ্তী খবৰ 500 কোটি লোকৰ প্ৰাণ বিপদত বিশেষজ্ঞই দিলে ভয়ংকৰ তথ্য 72 মিনিটত মৃত্যু হ'ব 500 কোটি লোকৰ 500 কোটি লোকৰ জীৱন বিপদত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে বিশেষজ্ঞই দিছে ভয়ংকৰ ভৱিষ্যতবাণী পাৰমাণৱিক যুদ্ধ হলে বৰফৰ চাদৰ দৰে হৈ পৰিব পৃথিৱীক চাৰিওফালে আৱৰি ধৰিব বিষাক্ত ধোঁৱাই যদি পাৰমাণৱিক যুদ্ধ হয় কেৱল বিস্ফোৰণতেই সীমাবদ্ধ নাথাকিব ধ্বংস হ'ব পৃথিৱীৰ অজন স্তৰ যদিহে পাৰমাণৱিক যুদ্ধ হয় পাৰমাণৱিক যুদ্ধৰ বিশেষজ্ঞৰ দলে দিছে এই ভৱিষ্যতবাণী কোনো লোক পৃথিৱীত থাকিব নোৱাৰাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি সতৰ্কবাণী তাপমাত্ৰা কমি যাব পৃথিৱীৰ বৰফৰ দৰে পৰিৱেশ সৃষ্টি হ'ব সূৰ্যই পৃথিৱীৰ জনজীৱনত ভয়ংকৰভাৱে ক্ষতি কৰিব যদিহে পাৰমাণৱিক যুদ্ধ হয় মাটিৰ তলত থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ব কোনো শস্য উৎপাদন কৰিব পৰা নাযাব ভয়ংকৰ তথ্য কিন্তু এই ভয়ংকৰ পৰিস্থিতিৰ পৰা বাচি যাব দুখন ৰাষ্ট্ৰ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত কোনো প্ৰভাৱ নপৰিব পাৰমাণৱিক যুদ্ধ হলে ভৌগোলিক অৱস্থানৰ বাবে ৰক্ষা পৰিব এই দুখন ৰাষ্ট্ৰ 72 মিনিটত মৃত্যু হ'ব 500 কোটি লোকৰ যদিহে পাৰমাণৱিক যুদ্ধ হয় বিশ্বত পৰৱৰ্তী খবৰ আগশাৰীৰ শিক্ষা অনুষ্ঠানৰ ছাত্ৰীক অপকৰ্ম হেমন্ত সোণোৱালৰ কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য পুনৰ লজ্জাজনক ঘটনা সংঘটিত হৈছে এইখন অসমতেই ডেটিং এপ ব্যৱহাৰ কৰি হেমন্ত সোণোৱালে কৰিছে ৰাজ্য জোকাৰি যোৱা কাণ্ড আগশাৰীৰ শিক্ষা অনুষ্ঠানৰ যুৱতীক ধৰ্ষণ বিয়াৰ প্ৰলোভন দি কুকাণ্ড হেমন্ত সোণোৱালৰ যুৱতীৰ সৈতে এখন হোটেললৈ নি যুৱতীক অপকৰ্ম হেমন্ত সোণোৱালৰ ভঙাগড়ৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ ডিগবৈৰ হেমন্ত সোণোৱাল দুমাহ পূৰ্বে ডেটিং এপৰ জৰিয়তে হেমন্তৰ লগত চিনাকি হৈছিল যুৱতীগৰাকী হেমন্তই বিশাখাপট্টনমৰ HPCLৰ বিষয়া বুলি দিছিল পৰিচয় হাতীগাঁৱৰ হোটেললৈ যুৱতীগৰাকীক মাতি নিয়ে হেমন্তই হোটেললৈ মাতি নি কুকাণ্ড যুৱতীগৰাকীৰ সৈতে আৰু তাৰ পিছতেই গ্ৰেপ্তাৰ নুনমাটি থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী যুৱতীয়ে ডেটিং এপ ব্যৱহাৰ কৰি হেমন্ত সোণোৱালে কৰিছে ৰাজ্য জোকাৰি যোৱা এই ভয়ংকৰ কাণ্ড আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মৌ বিহুৰ বিৰুদ্ধে প্ৰথমখন এজাহাৰ দাখিল কৰা হৈছে বিহুৰ অপমান সহ্য কৰা নহ'ব মৌ বিহুৰ নামত যি বিহুক অপমান কৰা হৈছিল তাৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছে এনেবোৰ অপমান সহ্য কৰা নহ'ব মৌ বিহুৰ বিৰুদ্ধে অসমত প্ৰথমখন এজাহাৰ দাখিল সদৌ অসম গোসাই সমাজে দিছপুৰ থানাত দাখিল কৰিলে এজাহাৰ মৌ বিহুৰ বিৰুদ্ধে মৌ বিহুৰ জৰিয়তে বিহুক অপমান কৰাৰ অভিযোগ সংগঠনটোৰ বিহুত বিতৰ্কিত ভিডিঅ' প্ৰস্তুত কৰিছিল ভিডিঅ' প্ৰকাশ পোৱাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ ভিডিঅ'ৰ জৰিয়তে এগৰাকী নাৰীৰ একাধিক যৌন সম্পৰ্কৰ চৰিত্ৰ কৰা হৈছিল ৰূপায়িত বিহুৰ সুৰত এনে শালীনতাহীন ভিডিঅ' গ্ৰহণযোগ্য নহয় বুলি দাবী মৌ বিহুৰ বিৰুদ্ধে অসমত প্ৰথমখন এজাহাৰ দাখিল কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৱাৰ ব্ৰেকিং ইজৰাইল
সেনা আহিল পিছুৱাই আহিল ইজৰাইলী সেনা বিষয়াৰ লগত শোকাবহ কাণ্ড সংঘটিত হৈছে ইণ্টাৰনেশ্যনেল ব্ৰেকিং ভয়ংকৰ আক্ৰমণত কঁপিল ইজৰাইল পিছুৱাই আহিল ইজৰাইলী সেনাই পিছুৱাই আহিবলৈ বাধ্য হ'ল ইজৰাইলী সেনাৰ লগত সংঘটিত হ'ল শোকাবহ ঘটনা ইজৰাইলৰ সেনা বিষয়াক হত্যা হামাছৰ ফালৰ পৰা কৰা হৈছিল আক্ৰমণত আহত কেইবাজনো ইজৰাইলীৰ শীৰ্ষ সেনা জোৱান ইজৰাইলী সেনাৰ বাহনক লক্ষ্য কৰি ৰকেট নিক্ষেপ হামাছৰ ফালৰ পৰা ৰকেটৰে উৰুৱাই দিয়ে ইজৰাইলী সেনাৰ টেংক হামাছে বিফল হৈছিল ইজৰাইলৰ এয়াৰ ডিফেন্স সিস্টেম ভয়ংকৰ আক্ৰমণত কঁপিল ইজৰাইল পৰৱৰ্তী খবৰ শিখৰণকাৰী থানাৰ সন্মুখতে আৰক্ষীক আক্ৰমণ ৰাজ্যত নাভুত নাছৰুত কাণ্ড সংঘটিত হৈছে থানাৰ সন্মুখতে আৰক্ষীৰ ওপৰত নিৰ্মম আক্ৰমণ উন্মাদ লোকৰ এজন অভিযুক্তক কৰায়ত্ব কৰাৰ বাবে আৰক্ষীক বগৰাই প্ৰহাৰ উন্মাদ লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত আৰক্ষী কনিষ্টবল আব্বাছ আলী মণ্ডল ধুবুৰী সদৰ থানাৰ কনিষ্টবল আছিল আব্বাছ আলী আৰক্ষীক আক্ৰমণ কৰা 10 জনক আটক কৰিছে আৰক্ষীয়ে জাভেদ খাতুন আইমনা খাতুন জামেলা খাতুন ৰছিমা খাতুন জামিৰন বৌনা ফৰিদা খাতুন ৰছিদা খাতুন ৰাজ্যত নাভুত নাছৰুত কাণ্ড এবাৰ সংঘটিত হৈছে আৰক্ষীৰ চকীৰ সন্মুখতে আৰক্ষীৰ লোকক আক্ৰমণ কৰিছে উন্মাদ লোকে পৰৱৰ্তী খবৰ মাছ আকাশৰ পৰা খহি পৰিল বিমান থিতাতে প্ৰাণ গ'ল বিমানখনত থকা পাইলটৰ ভয়ংকৰ বিমান দুৰ্ঘটনা মাছ আকাশৰ পৰা খহি পৰিল বিমান থিতাতেই প্ৰাণ গ'ল পাইলটৰ পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে গুজৰাটৰ আমৰেলীত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনাত আহত দুজনকৈ লোক এজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে বিমানখন আছিল প্ৰাইভেট এভিয়েশ্যন একাডেমীৰ মাছ আকাশৰ পৰা বিমান খহি পৰাৰ ফলত পাইলটৰ মৃত্যু হয় গুজৰাটত